সুপ্ৰভাত। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰঙালী বিহু মোৰ ফেমিলিৰ তৰফৰ পৰা আপোনালোকক সকলো অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। লগতে যাতে ভালে কুশলে ৰঙালী বিহুটো উদযাপন কৰে। মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। এতিয়া সময় 5টা বাজি গৈছে। উঠা দেৰি হ'ল কাৰণ ৰাতি হোৱাও দেৰি। ৰাতি কাম কাজ কৰি থাকোঁতে অলপ দেৰি হ'ল। উঠাও দেৰি হ'ল, ভায়ে থোৱা নাছিলোঁ। এতিয়া মই ৰাতিপুৱা পৰিৱেশটো দেখাইছোঁ। ইমান ভাল লাগিছে ৰাতিপুৱা পৰিৱেশটো নহয়, চৰাই চিৰিকটি মাত, কুলি কেতেকী মাত, ইমান ভাল লাগিছে। সকলোফালে ঢোলৰ পেঁপা গুণগুণনি ভাল লাগিছে। সেইকাৰণে মই আপোনালোকৰ লগত অলপ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আপোনালোকে একচেপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আজি মই কি কৰিলোঁ বিহুৰ দিনাখন তাকে আপোনালোকক সকলো দেখাম, চাব। কিবা যদি বেয়া লাগে বেয়াখিনি আপোনালোকে আঙুলিয়াই দিব। ভাল লাগিছে ৰাতিপুৱা পৰিৱেশটো অলপ আপোনালোকক দেখুৱাইছোঁ। অলপ খোজকাঢ়ি লৈছোঁ মই ৰাতিপুৱা। তাৰপিছতে মূৰতে গা চা ধুই বিহু যা যোগাৰ কৰিম। মাতৃ পাতে চাক এয়া আমাৰ কেউটি, এয়াও বিহু লাগিছে, খাব অলপ পিছতে। জলপান ধুই আছোঁ মই। কোমল চাউল ধুলোৱে, গৰম পানীত তিয়ালোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আমাৰ চাৰিজন পতাব লাগে, সেইটো আমাৰ বহাগ বিহুত আৰু নতুন চালৰ চাৰিজন পতা হয়। এতিয়া বহাগ বিহুত চাৰিজন পতাৰ এই বস্তুবোৰ ৰেডি কৰিছোঁ। কুকুৰা দুটা লাগিব আৰু নিমখ এই প্ৰসাদৰ লগত মিলাবলৈ। এয়া শান্তি পানী আমাৰ মেতুকা মাটি বুলি কয়, ঘৰখনৰ শুদ্ধ কাৰণে ছটিয়া হ'ব। আৰু পাণ টোপোলা এইটো গোধূলি বুলি কয়। ইয়াত চাউল আছে, পাণ আছে, তামোল আছে আৰু পইচা 1 আছে। এয়া মাটি চেকি এগছি জ্বলোৱা হয়। ভকত 3জন আহিব আৰু তামুলী এজন আহিব। সেইটো কাৰণে তেখেতসকলৰ কাৰণে ৰেডি কৰি থৈছোঁ। চাহ বনাইছোঁ আৰু হৈছে কৰিছোঁ। নাৰিকল লাৰু, তাৰপিছত চাহ খাই লওঁ। নাৰিকল লাৰু ধুনীয়া হ'ল। এতিয়া জলপান খাম। জলপান খাবলৈ ভাল লাগিব। গাটো হালধি মাহে গা ধুলোঁ আৰু হাতত জেতুকা লগালোঁ। জেতুকা হালধি মাহে গা ধোৱা গোন্ধই বেলেগ। জলপান খাবলৈ ভাল লাগিব।
বহুত ভাল লাগে হালধি হাতত জোকা লৈ হালধি মানুহে গা ধুই আমি যদি জলপান খাওঁ নহয় মই হাৰো মোৰ নোপোৱা নুপুৰি নোপোৱা নুপুৰি বেতগাজ হয় বেতগাজ বিচাৰিছোঁ নতুন বেতগাজ সকলোৱে খাব খাই আজি টেঙা এয়া গাহৰি মাংস আলু বনাইছোঁ গাহৰিত এয়া চজিনা কেইডালমান দি দিম চজিনা কেইডালমান পেলাই দিম গাহৰিতে চাহ বনাইছোঁ অথনি কৈছিলোঁ চাহ চালিপান কটাৰ কাৰণে ভকত আহিব বুলি তাকে আহিছে চাহ বনাইছোঁ চাহ দিবলৈ আৰু লগতে হাঁহটো দিম আমুলটো কেইডালমান দি দিছোঁ গাহৰি মাংস আলু এয়া চজিনা বছৰেকৰ ৰঙালী বিহু বুলি আজি আমি যিটো নীতি নিয়ম সেইটো পূৰ্বপুৰুষৰ পৰাই কৰি আহিছোঁ সেইটো আমি এতিয়া দেউতা নোৱাৰাৰ কাৰণে আমি এতিয়া কৰিছোঁ বিহুখিনি পাকঘৰত দিলোঁ পাকঘৰৰ পিছতে এতিয়া ভঁৰালত দিম আৰু দৰ্জামুখত দিম আৰু বিশ্বকৰ্মাৰ নামত আমি দা কটাৰী কি কি আছে সেইবোৰ বুজিম আৰু আমি কি হ'ল পূৰ্বপুৰুষৰ যিবোৰ আমাৰ দেৱতা আমাৰ যিটো মৃতকীয়া আছে মৃতকৰ নামত এই পূজাভাগি কৰা হৈছে এতিয়া গধূলি সময়ত এয়া বিশ্বকৰ্মাৰ কাৰণে পুজিছোঁ দা কটাৰী পুৰ কুঠাৰ আৰু গুড়াই বিশ্বকৰ্মা পুজিছোঁ এতিয়া যিখন প্ৰৱেশ দুৱাৰৰ মুখতে আমি এয়া পূজাটো দিছোঁ আৰু বাহিৰৰ ফালে যিফালে আমি বাহিৰলৈ ওলাওঁ ইয়াত দিছোঁ তাৰপিছতে বিশ্বকৰ্মাৰ নামত দিছোঁ ভঁৰালত লখিমী দিলোঁ আৰু পাকঘৰ দিলোঁ পূজা পাতল কেনেকৈ কৰা হয় তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ নীতি নিয়মবোৰ কেনেকৈ কৰোঁ আৰু বাহিৰতো পূজা দিয়া হ'ল বাহিৰতো যিটো পূজাভাগ দিয়া হ'ল সেইটো আমাৰ পুৰুষ মানুহে পূজা দিয়ে পুৰুষে দিয়ে বাহিৰত নপুৰুষৰ নামত দিয়ে আমাৰ বাহিৰত পূজাভাগ মৰা মৃতকৰ নামত আজিলৈ পূজা পৰ্বভাগ ইমানতে সামৰিছোঁ ভিডিঅ'টো কেনে পালে জনাব আৰু সেই ভিডিঅ'টো একচেপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে আহিবলগীয়া ভিডিঅ'টো আকৌ লগ পাম নমস্কাৰ